নমস্কাৰ, মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই যাবলৈ ওলাইছোঁ নতুন এটা শ্বুটিঙলৈ বুলি। এয়া মই ড্ৰেছ পিন্ধি বেগ পেকিং কৰি আৰু নটৰাজ বাবাৰ সেয়া লৈ যাবলৈ ওলালোঁ। গোটেই দিনটো যাতে ভালে কুশলে যায় তাৰেই কামনাৰে যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এনেদৰে মই গৈ পালোঁ মোৰ শ্বুটিং স্থান বশিষ্ঠাশ্ৰম। এয়া দেখিছে নহয়, ওপৰত লিখাই আছে বশিষ্ঠাশ্ৰম দেৱালয় বুলি। আজিৰ শ্বুটিংস্থলী এয়াই। আৰু এনেদৰে গৈ মই হঠাতে দেখা পালোঁ মোৰ দাদা দিগন্ত দা, যিজনে মোক আজি কামলৈ মাতিছিলে। লগ পালোঁ আমাৰ দিগন্ত দাক। আৰু ইয়াতে ক'ত আছে শ্বুট? বশিষ্ঠ মন্দিৰত। শ্মশানত যাম এতিয়া। দাড়ি কাটি দিছোঁ মানে আজিৰ কেৰেক্টাৰটো হ'ল মোৰ পুলিচৰ কেৰেক্টাৰ। আৰু হঠাৎ লগ পালোঁ হিমাংশু প্ৰসাদ ছাৰক, আৰু তেওঁৰ লগত অকণমান কথা পাতিলোঁ। আৰু এয়া হ'ল মোৰ টীম, মানে মই গাইড কৰি আছিলোঁ এটা পুলিচ টীম। যিহেতুকে মই অকণমান ট্ৰেইনিং লৈছিলোঁ, যাৰ বাবে মই যিখিনি জানো সেইখিনি তেওঁলোকক শিকাই দিলোঁ। এদিনতেতো পাৰফেক্ট নহয়, তথাপিতো যিমান পাৰোঁ শিকাবলৈ ট্ৰাই কৰিছোঁ। আৰু এয়া হ'ল আমাৰ জিৰ' থাৰ্মা চেনেলৰ অতুল দা, বহুতে চিনি পাইছে নিশ্চয়। এই ৰাইফলবোৰ যে দেখিছে এইবোৰ কিন্তু অৰিজিনেল নহয়, অকল শ্বুটিঙৰ বাবেহে ইউজ কৰা হয়। শ্বুটিঙৰ আগে অকণমান প্ৰেক্টিচ দি ল'লোঁ। আৰু এয়া দেখিছে নহয়, বগা টি চাৰ্ট পিন্ধা ব্যক্তিজনেই হ'ল আমাৰ ডিৰেক্টৰ মিন্ময় শইকীয়া দা। আৰু এনেদৰেই মোৰ আজিৰ শ্বুটিঙৰ পেকআপ হ'ল। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।